সদায় মানুহক ভাল পোৱা, মানুহৰ মাজত থাকি ভাল পোৱা, মানুহৰ দুখ বুজি পোৱা, মানুহৰ সপোনবোৰ পূৰণ কৰা সেই বিশাল হৃদয়ৰ মানুহজনক অকলে এৰি দি ৰং চাই চাই মৃত্যুৰ মুখলৈ ঠেলি দি হাঁহি হাঁহি সিহঁতে আজি হত্যা কৰিলে। তাৰ বাবে কি প্ৰতিবাদ নহ'ব? প্ৰতিবাদ হৈয়ে থাকিব। এতিয়াতো আৰু মহাভাৰতৰ যুগ নহয় যে ৰাজসভাৰ মাজতে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰা দৃশ্যবোৰ দেখিও পিতামহ ভীষ্মৰ দৰে মহান ব্যক্তিয়ে নিমাত হৈ বহি থাকি কৌৰৱৰ পক্ষলৈ চকুমুদি বহি থাকিব। আপুনি থাকিব নেকি এতিয়াৰ যুগত? অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ নকৰাটো আপোনাৰ অহংকাৰ। গতিকে আহক, লিখিত অভিযোগ দি ন্যায় যাত্ৰাৰ আমি সকলোবোৰ সাক্ষী হওঁ। আহক।